যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা এতিয়া বিপদত পৰিছে। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইতিমধ্যে নলবাৰী সদৰ থানাত গোচৰ ৰুজু হৈছে। ইতিমধ্যে এগৰাকী ব্যক্তি অৰ্থাৎ জ্ঞানেন চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশদ্ৰোহীৰ কাম কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশ মাতৃৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হৈ যাব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম আৰক্ষীৰ হাতত যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে নলবাৰী সদৰ থানাত এজাহাৰ ৰুজু কৰিছে জ্ঞানেন চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তি। আজি এই খবৰটো যোনে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক। কিয় এজাহাৰ দিব লগা হ'ল, সেই এজাহাৰ কপিত কি উল্লেখ কৰিছে, সম্পূৰ্ণ আজি ফুল প্লেটৰ জৰিয়তে আপোনালোকক দেখুৱাম। নিশ্চয় আমি সকলোৱেই এতিয়াও পাহৰিব পৰা নাই যোৱা কিছুদিন পূৰ্বে জম্মু কাশ্মীৰত হোৱা সেই নৰহত্যাৰ ঘটনা। আমি ক'বলৈ ওলাইছোঁ জম্মু কাশ্মীৰত সংঘটিত হোৱা সেই পেহেলগামৰ সেই ঘটনাৰ কথা, যোনটো পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ নিৰীহ লোকক গুলীয়াই মাৰি পেলাইছিলে। তাৰ পৰিপ্ৰেক্ষিতত তেতিয়া তাৎক্ষণিকভাৱে ভাৰত চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে পাকিস্তানক বৰ্জন, অৰ্থাৎ পাকিস্তানৰ নিউজ চেনেলসমূহক ভাৰতত নিষিদ্ধ কৰা হৈছিলে। তেতিয়াৰে পৰা বৰ্তমান সময়ছোৱালৈকেও ভাৰতত পাকিস্তানৰ সম্পূৰ্ণ নিউজ চেনেল বেন হৈ আছে, অৰ্থাৎ নিষিদ্ধ হৈ আছে। তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানৰ নিউজ চেনেলৰ এটা ভিডিঅ' ফুটেজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত অৰ্থাৎ ফেচবুকত পষ্ট কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে নলবাৰী সদৰ থানাত এজাহাৰ দিছে জ্ঞানেন চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তিয়ে। অৰ্থাৎ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই ক্ষেত্ৰত আমি ফুল প্লেটৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেই এজাহাৰ কপিত সম্পূৰ্ণৰূপে বিস্তাৰিতভাৱে কি লিখিছিলে। ফুল প্লেটৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে স্ক্ৰীনলৈ মন কৰিব, ইয়াত সম্পূৰ্ণৰূপে উল্লেখ কৰিছে বিনীত নিবেদন এই যে যোৱা 22 তাৰিখ 4 মাহ 2025 তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত ঘটনা নিৰীহংস হত্যাকাণ্ডৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ নিউজ চেনেলসমূহক ভাৰতত নিষিদ্ধ কৰিছে। তেনেস্থলত যোৱা 29 তাৰিখ 7 মাহ 2025 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পাকিস্তানৰ নিউজ চেনেলৰ এটা তেখেতৰ নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰি দেশদ্ৰোহিতাৰ পৰিচয় দিছে আৰু আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। লগতে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আচৰণ কৰিছে আৰু দেশ মাতৃৰ প্ৰতি চৰম অপমানিত কৰিছে আৰু ভাৰত ৰাষ্ট্ৰৰ চিৰবৈৰী পাকিস্তানক নিজৰ ফেচবুক একাউণ্টত প্ৰচাৰ কৰি ভাৰত ৰাষ্ট্ৰ আৰু অসমৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এজাহাৰ কপিত এনেকুৱা ধৰণে লিখিছে, উল্লেখ কৰিছে জ্ঞানেন চক্ৰৱৰ্তী নামৰ ব্যক্তিগৰাকীয়ে। নলবাৰী সদৰ থানাত এই গোচৰ ৰুজু কৰিছে। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, যোৱাকালিৰ দিনটো অৰ্থাৎ 30 তাৰিখ 7 মাহ 2025 তাৰিখে অৰ্থাৎ যোৱাকালি বুধবাৰৰ দিনা এই গোচৰ ৰুজু কৰিছে নলবাৰী সদৰ থানাত জ্ঞানেন চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তিয়ে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হৈ যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে এজাহাৰ কপিত আৰু উল্লেখ কৰিছে, গতিকে মাননীয় মুখ্যদেৱ ঘটনাটোৰ উচিত তদন্ত ক্ৰমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দেশদ্ৰোহিতা, ৰাষ্ট্ৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ লিপ্ত হোৱা ইত্যাদি ধাৰাত গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনোৱা হ'ল। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত কি মতামত সেয়া নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আজিৰ এই খবৰটো যোনে যিমান পাৰে শ্বেয়াৰ কৰক।